নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। বেদৰ অবিহিত পথত চলা প্ৰকৃতি আৰু পুৰুষৰ দুৰৱস্থাৰ দেখি নাৰদে ব্ৰহ্মাক তৰণৰ উপায় বিচাৰিছে। পদ ৰাম নাৰী সবে প্ৰতিব্ৰতা ধৰ্ম পৰিহাৰি পৰ পুৰুষৰে থাকে বেভিচাৰ কৰি যুৱতী সবেও বহু কালয় বিবাহী নানা পুৰুষক ভোগেলৰ জাত্যাগীৰাহী নাৰীৰ ভূষণ জীৱাসলৰ শোভন তাকো ভদ্ৰাচাৰ বুলি কৰে বিসৰ্জন বিবাহৰ পূৰ্বে বহু পুৰুষ গমন ভ্ৰণ হত্যা শিশু হত্যা কৰে গণন নাৰীৰ কোমল প্ৰাণ মাতৃৰ স্নেহ ইষব নাৰীৰে তেজে কলহিত দেহ পুৰুষৰ আকৃতিয়ে শোভিত সুখ পাই নানা হিংসা কলহত উদ্যম সদায় স্বামীৰ বাক্যক সদা কৰিয়া লংঘন পৰ পুৰুষৰে সদা ভোগত মগন ভদ্ৰতাৰ নামে নানা কৃত্ৰিম সাধন গুৰু ভক্তি নামে প্ৰীতি সদা বিস্মৰণ ৰাক্ষসৰ দৰে ভাৱ বিচাৰে শোভন নাচনি নৰ্তকী সাজি জীৱিকাৰ অৰ্জন দাদা খুৰা মাতৃ লকৈ উপপতি লৈ পিতৃ পুত্ৰ শিশু বাকো বহু সম্ভোগয় পশুৰ স্বভাৱ যেন সম্ভোগ বিধান আচাৰ বিচাৰ নাই তিল মাত্ৰ নাই ধৰ্মৰ নামত নানা কল্পিত মাতৰ বহু সম্প্ৰদায়ে সজি যুদ্ধ ঘোৰতৰ ধৰ্মৰ নামত সদা বিভৎস বুজাই ব্যৱসায়ী বুদ্ধি কৰি পেট
লেটাই শিলধাত মাটি কিম্বা ঘটপত্ৰ সাজি তাকে ঈশ্বৰ বুলি কৰে ঠগবাজি নানান উপায়ে কৰে ধনৰ বৰ্জন ৰাজ ধৰ্ম প্ৰজা ধৰ্ম কৰিছে উচ্ছন্ন প্ৰজা সবে ৰজা সাজি সধাজু ঢেৰত সমাজ শাসন নীতি বিনষ্ট পথত ইহেন অৱস্থা দেখি পৃথিৱীৰ প্ৰজা নেদেখ প্ৰায় প্ৰভু খবৰ ব্ৰহ্মায়ে বোলন্ত পুত্ৰ সৃষ্টিত আমাৰ কদাপি বিনাশ নাই নামেৰ তিজাৰ নাম ধৰ্ম জীৱা কৰে সততে পালন শিশবৰ কোনো কালে নহয় প্ৰতন নাকৰ আশ্ৰয়ে জীৱাৰ সৰ্বখন সৰ্বধৰ্ম শিশবাৰে কৰিছে পালন সকলো পাপতে মুক্ত হৈ সি সবাই ৰাজ ধৰ্ম প্ৰজা ধৰ্ম উচ্ছেদে সদায় যতে দুৰ্ভাগ্য দুখ প্ৰাৰব্ধ জোতন আৰব্ধৰ যত দুখ হৈ সংযোজন সবিধি আচৰে গুৰু নামৰ প্ৰভাৱে সমস্ত দুখক খন্দি ঊৰ্ধ্বগতি পাৱে পুত পৰিজন হয় হস্তিৰ ধন দাস দাসী অনুগত পাৱে গণন যথা ইচ্ছা বিৰচনে নাই প্ৰতিৰোধ অজ্ঞানতে তুষ্ট নেথাকে সৰ্বলোক সকলো সুখকে পায়া খানছে উত্তম সৰ্বকৰ্ম নাশ পাৱে নাথাকে বিষম যে যিবিলাক সাংখ্যিনীৰ প্ৰকৃতিৰ কথা কৈছে যে তেওঁলোকে নিজৰ প্ৰতিব্ৰতা ধৰ্ম এৰি কি কৰিছে পৰপুৰুষৰ লগত ব্যভিচাৰী কৰিছে এইটো হৈছে অধৰ্ম হয় আৰু যুৱতীসকলেও বিবাহৰ পূৰ্বে এনেকৈ অনীতিৰ পথত চলাৰ কাৰণে
নানান দুখ কষ্ট যন্ত্ৰণা উপভোগ কৰিবলগীয়া হয়। পাছত নিজৰ যি নাৰী ভূষণ এয়াও তেওঁলোকে এৰিবলগীয়া হয়। আৰু বিবাহৰ পূৰ্বত যিবিলাক ভ্ৰণ হত্যা শিশু হত্যা হয় এইবিলাকত কি হয় বহুত অপৰাধ হয়। তাৰ ফলত সৎ সন্তান জন্ম নহয় আৰু পাছতো বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। এই যি অবিধিপূৰ্বক অনীতিৰ মতে চলিলে শৰীৰ এই সুন্দৰতা অল্পতে তেজিবলগীয়া হয়। যে পুৰুষ আকৃতিৰ সকলো লোকেই সাংখ্যী নাৰীয়ে বৰ শোভিত পায় আৰু নানা হিংসা কাৰ্যত তেওঁলোক সদায় উদ্যম থাকে। তেনেকুৱা নাৰীবিলাকে কি কৰে পুৰুষৰ বাক্য সদায় উলংঘা কৰি চলে। কেৱল আনৰ লোকৰ লগত সদায় ভোগত তেওঁলোকৰ মগন থাকে। যে কৃত্ৰিম উপায়ে তেওঁলোক চলি থাকে। যে গুৰুৰ নামত তেওঁলোকৰ কোনো ৰতিপীতি নাই, সদায় তেওঁলোকে পাহৰি থাকে। কেৱল ৰাক্ষসৰ ভাৱৰ স্বভাৱ হয়। কিছুমান লোকে কি কৰিছে নাচনী নৰ্তকী সাজি পেলাই ধন উপাৰ্জনৰ কাৰণে তেওঁলোকে এনেকুৱা ব্যৱসায় কৰে। যে পশুৰ নিচিনা সম্ভোগৰ ব্যৱস্থা হয়। এই আচাৰ ধৰ্ম ইয়াত একো নাথাকে। ধৰ্মৰ পথত যে কেৱল এইবিলাক ধৰ্মৰ নামত কেৱল বিভৎস বুজায়। কেৱল ব্যৱসায় কৰি নিজৰ পেট পূজাহে কৰা হয়। যে শিল ধাতু মাটিৰ এইবিলাক কিছু লোকে বনাই ঈশ্বৰ বুলি কৈ কিছু লোকে ঠগবাজি কৰি ধন এনেকৈ মেহনত কৰি পেট প্ৰৱৰ্তাইছে। তেতিয়া নাৰদক ব্ৰহ্মাই কৈছে যে আমাৰ সৃষ্টিত কোনো বিধ্বংস নহয়, ইয়াত কোনো বিঘিনি নাথাকে। যে তুমি দেখি পেলাই ভয় খাইছা, কিন্তু যিসকলে ঈশ্বৰ কৃষ্ণৰ নামত ৰতিপীতি থাকে তেওঁলোক কেতিয়াও এই সংসাৰত পতন নহয়। যে নাকৰ আগত যি সৰ্বক্ষণে থাকে তেওঁ সকলো ধৰ্মৰ পালন কৰে। যে সেই বেদৰ স্ববিধ পথত চলিব লাগিব। যে নাম ধৰ্মত আশ্ৰয় ল'লে গুৰুৰ আশ্ৰয়ত সকলো দোষ খণ্ডি ঊৰ্ধ্বগতি লাভ কৰে। তেতিয়া পুত্ৰ পৰিজন দাহ দাসী এইবিলাক তেওঁলোকৰ বহুত হয়। তেওঁলোকৰ কোনো বিপদ বিঘিনিৰ পৰা সদায় আঁতৰি থাকে। আত্মজ্ঞানত তুষ্ট হৈ অজ্ঞানবিলাক নাশ কৰি সকলোৰ সুখ পায় আৰু শেষত উত্তম গতি তেওঁলোকে লাভ কৰিব পাৰে। সেইকাৰণে যিবিলাক অসৎ এই পথবিলাক এৰি সদায় বেদৰ স্ববিহিত পথত আগবাঢ়িলে গোটেই জীৱ জগতৰ কল্যাণ সাধন হয়। এনে মাধ্যমেৰে আগবাঢ়িলে নিজৰ জীৱটোৰ কাৰণে বৰ্তমান পৰজন্মৰ কাৰণে উত্তম হয়। শ্ৰৱণ কীৰ্তনে জড়িত কৃষ্ণৰ নাথাকে তৈতে সেই ৰাক্ষসীগণে বিঘিনি আচৰে। য'ত ঈশ্বৰ কৃষ্ণৰ নামগুণ নাথাকে তাত সদায় ৰাক্ষসগণে তাত বাস কৰে। যিবিলাক শৰীৰৰ যিবিলাক পীড়া যান্ত্ৰণা এইবিলাকে সদায় উদ্বাহন লয় শৰীৰ ৰাজ্যত। ধনজন পুত্ৰ ভাৰ্যা বুলি যিটো মৰে নপাৱে কৃষ্ণ কোটি জন্মৰ অন্তৰে। যে যি ধন জন ভাৰ্যা বুলি অনাবত তাতেই লিপ্ত থাকে, চিন্তা কৰি থাকে যে কোটি জন্মেও ঈশ্বৰ কৃষ্ণক নাপায়। যাহাৰ মুখত থাকৈ হৰিহেন নাম গংগা গয়া কাশী পুষ্কৰতো কাম নাই। যাৰ মুখত ঈশ্বৰ কৃষ্ণৰ নাম থাকিব তেওঁলোক গংগা গয়া কাশীলৈ নগ'লেও গৃহতে থাকি ঈশ্বৰ কৃষ্ণৰ নাম গুণ লৈ তেওঁলোক তৰিব পাৰে। ইমানতে আমি ৰাখি যাব বিচাৰোঁ। কোটি কোটি ঘূৰ পৰাধনীতে
কৰয়া মৃদুৰা হে হৰে মুকুৰ হেন মানি খমিও কৃপাময় ৰাম খমিও কৃপাময় কৃষ্ণ কৃষ্ণ।